সন্মানীয় শিক্ষাগুৰুসকল, জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে সমগ্ৰ শিক্ষা ফালৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহলৈ নিৰ্বাচন সংক্ৰান্তীয় সজাগতাৰ বাবে এটা বিশেষ নিৰ্দেশনা জাৰি কৰিছে, অৰ্থাৎ আদেশ ওলাইছে। তো সেই নিৰ্দেশনাটো কি বলক আমি সকলোৱে চাওঁ, কি কৰিব লাগিব বিদ্যালয়ত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সন্মানীয় শিক্ষাগুৰুসকল, মই এই নিৰ্দেশনাটো অসমীয়াত খুব থুলমূলকৈ বুজাই দিম। তো ইয়াত কি লিখিছে চাওক। অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসম, তাৰিখ আছিলে 12/4/2024। কালৈ পঠিয়াইছিলে চিঠিখন? দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট, সকলো জিলা মিছন কোঅৰ্ডিনেটৰসকললৈ এই নিৰ্দেশনাটো পঠাইছিলে। ছাবজেক্টটো কি আছিলে? এনকাৰেজমেণ্ট ফৰ ভোটাৰ এডুকেশ্যন এৱাৰনেছ লেটাৰ ৰাইটিং এক্টিভিটি, যে নিৰ্বাচন শিক্ষা সজাগতাৰ সম্পৰ্কে উৎসাহিত কৰিব লাগে আৰু সেইবাবে এটা চিঠি লিখা কাৰ্যকলাপ কৰিব লাগে। ছাৰ মেডাম, as we uphold the values of democracy and civic responsibility, it is imperative to instill these principles in our younger generation. The power of voting shapes the course of our nation's future, and educating our children about this fundamental right is crucial in fostering active participation in the democratic process. অৰ্থাৎ যিসকল মানে যুৱ সমাজ আছে তেওঁলোকে যাতে গণতন্ত্ৰ আৰু তাৰ অধিকাৰ সম্পৰ্কে বুজি পায় আৰু এই নিৰ্বাচনে কি কৰে, এখন দেশৰ ভৱিষ্যত আৰু শিশুসকলৰ যিটো শিক্ষাৰ ক্ষেত্ৰত মানে গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। আৰু এই গণতন্ত্ৰত নিৰ্বাচনটো এটা সক্ৰিয় অংশগ্ৰহণ আৰু এইটো যাতে সকলোৱে বুজি পায়, এই সম্পৰ্কে এই চিঠিখন পঠাইছিলে। আৰু কি লিখিছে? উইথ দিছ ইন মাইণ্ড, দ্য ইলেকশ্যন ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম হেজ ইনিচিয়েটেড এ commendable effort known as Systematic Voters Education and Electoral Participation (SVEEP). This initiative aims to educate and empower our youth with essential knowledge about democracy, the electoral process, and the significance of their vote. তো লগতে এইটো বস্তু মানে মনত ৰাখি যে ৰাজ্যৰ নিৰ্বাচন বিভাগে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছিলে, যিটোৰ নাম দিছে ছিষ্টেমেটিক ভোটাৰ্ছ এডুকেশ্যন এণ্ড ইলেক্টৰেল পাৰ্টিচিপেশ্যন (SVEEP). আৰু ইয়ে কি কৰিছে যে শিক্ষা আৰু ক্ষমতাৱান কৰিবলৈ ৰাজ্যৰ যুৱ সমাজক আৰু তেওঁলোকক দৰকাৰী জ্ঞান দিবলৈ গণতন্ত্ৰ সম্পৰ্কে আৰু ইলেক্টৰেল প্ৰচেছত নিৰ্বাচন সংক্ৰান্তীয় আৰু ইয়াৰ যি তাৎপৰ্য সেই সম্পৰ্কে বুজিবৰ কাৰণে এই SVEEP এটা পদক্ষেপ লোৱা হৈছে। তো লগতে কি লিখিছে? ইন ফাৰ্দাৰেন্স অফ দিছ ইনিচিয়েটিভ, দ্য ইলেকশ্যন ডিপাৰ্টমেণ্ট হেজ ৰিকুৱেষ্টেড আৱাৰ কোলাবৰেশ্যন ইন অৰ্গেনাইজিং এ লেটাৰ ৰাইটিং এক্টিভিটি এমং ষ্টুডেণ্টছ আণ্ডাৰ দ্য এজ অফ 18। আৰু এই SVEEPয়ে কি কৰিছে যে ইলেকশ্যন ডিপাৰ্টমেণ্টে অৰ্থাৎ নিৰ্বাচন বিভাগে এটা অনুৰোধ কৰিছে যাতে ৰাজ্যৰ সকলো শিক্ষাৰ্থীসকলৰ মাজত এটা ৰচনা লিখা প্ৰতিযোগিতা অৰ্থাৎ কাৰ্যকলাপ কৰে, আৰু যিসকল শিক্ষাৰ্থীৰ বয়স 18 বছৰতকৈ তলত তেওঁলোকৰ মাজত এটা ৰচনা লিখা প্ৰতিযোগিতা পাতিব লাগে। Through this activity, students will have the opportunity to express the importance of voting to their parents, encouraging them to exercise their right to vote in elections. যাতে এই কাৰ্যকলাপৰ জৰিয়তে শিক্ষাৰ্থীসকলে তেওঁলোকৰ এই নিৰ্বাচন সংক্ৰান্তীয় যিটো মানে অধিকাৰ সেইটো যাতে ব্যাখ্যা কৰিব পাৰে আৰু তেওঁলোকৰ মাক দেউতাকলৈ মানে সেইটো বুজাব পাৰে, সেই কাৰণে তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে এই কাৰ্যকলাপটো কৰিবলৈ ৰাজ্যৰ নিৰ্বাচন বিভাগে মনস্থ কৰিছে। We urge all schools under your jurisdiction to actively participate in this endeavor. Teachers are encouraged to facilitate the letter writing activity within their classrooms, guiding students in articulating their thoughts effectively. Following this, teachers will evaluate the letters and select exemplary ones for recognition by the district election authority. তো তেওঁলোকে এইটো যুক্তি দৰ্শাইছে যাতে
মানে এই মিছন ডাইৰেক্টৰৰ অধীনত যিমানবিলাক মানে শিক্ষানুষ্ঠান আছে সকলোবিলাকত যাতে এই কাৰ্যকলাপটো হয় আৰু শিক্ষকসকলে যাতে ছাত্ৰ ছাত্ৰীসকলক এই চিঠি লিখা কাৰ্যকলাপত অংশগ্ৰহণ কৰাৰ কাৰণে উৎসাহিত কৰে আৰু এই কাৰ্যকলাপটো শ্ৰেণীকোঠাৰ ভিতৰতো কৰিব পাৰে বা শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক গাইড কৰিব পাৰে যাতে তেওঁলোকৰ যিটো চিন্তাধাৰা আছে এইটো ভালদৰে প্ৰতিফলিত হয় আৰু ইয়াৰ দ্বাৰা শিক্ষকসকলে কি কৰিব ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কৰিব আৰু তাৰ ভিতৰত যিটো মানে আটাইতকৈ ভাল হ'ব চিঠি সেইটো জিলা নিৰ্বাচন বিভাগলৈ এইটো পঠিয়াব লাগিব Selected letters will be compiled by the district elementary education officer, district mission coordinator and shared with the district systematic voters education and electoral participation nodal officer for further acknowledgement from the district election authority. আৰু যিসকলক সিলেক্ট কৰা হ'ব অৰ্থাৎ প্ৰত্যেক বিদ্যালয়ৰ পৰা ধৰক এজন ষ্টুডেণ্টক সিলেক্ট কৰি এইটো ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ বা ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈ পঠোৱা হ'ব আৰু তেওঁলোকে SVEEPৰ যিজন নডেল অফিচাৰ থাকিব তেওঁৰ হাতত গতাই দিব আৰু তেওঁ কি কৰিব জিলা নিৰ্বাচন অথৰিটিক সেইটো দিব অৰ্থাৎ জিলা নিৰ্বাচন অথৰিটি এজনক সিলেক্ট কৰিব by engaging our students in such activities we not only promote voter education but also nurture responsible citizenship from a young age through their letters our students will not only demonstrate their understanding of democracy but also inspire their families to actively participate in shaping the future of our nation তো ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা কাৰ্যকলাপত অংশগ্ৰহণ কৰি তেওঁলোকে কেৱল নিৰ্বাচন শিক্ষাই নহয় তাৰ লগতে তেওঁলোক যে এজন মানে দায়িত্ববান নাগৰিক সেই সম্পৰ্কে বুজি পাব প্ৰত্যেকজন যুৱ সমাজে আৰু এই চিঠিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কেৱল মানে গণতন্ত্ৰৰ বিষয়ে ব্যাখ্যা কৰাই নহয় তেওঁলোকে মনে মনে মানে ইনস্পায়াৰ হ'ব উৎসাহিত হ'ব আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ যাতে ৰাজ্যৰ বা দেশৰ নিৰ্বাচনত সক্ৰিয় অংশগ্ৰহণ কৰে সেই সম্পৰ্কে বুজাব পাৰিব We appreciate our cooperation and active involvement in this initiative গতিকে আমি সকলোৱে যাতে ইয়াত সক্ৰিয় অংশগ্ৰহণ কৰো তাৰ বাবে জনাইছে Together let us empower our youth to become informed and engaged citizens লগতে আমি যাতে যুৱ সমাজক এজন মানে সক্ৰিয় নাগৰিক হিচাপে গঢ়ি তুলিব পাৰো তাৰ বাবে চেষ্টা কৰিব লাগিব ensuring a vibrant and participatory democracy for generations to come আৰু তাৰ জৰিয়তে ভৱিষ্যতে এটা ভাল এটা জেনেৰেশ্যন উঠি আহিব যিসকলে গণতন্ত্ৰৰ বিষয়ে সঠিক শিক্ষা আৰু সঠিক জ্ঞান লাভ কৰিব প্লিজ ট্ৰিট দ্য মেটাৰ এজ আৰ্জেণ্ট তো এইটোৱে আছিলে এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন মই থুলমূলকৈ বুজাই দিছোঁ অৰ্থাৎ এইটোই যে শিক্ষানুষ্ঠানসমূহত এইটো এটা প্ৰতিযোগিতা পাতিব লাগে লেটাৰ ৰাইটিং এক্টিভিটি আৰু যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিৰ্বাচন সংক্ৰান্তীয় যিবিলাক কথা তেওঁলোকে যাতে জানিব পাৰে আৰু তেওঁলোকে সেই চিঠিখনত যাতে এক্সপ্ৰেছ কৰিব পাৰে ব্যাখ্যা কৰিব পাৰে আৰু এই চিঠিখন ধৰক তেওঁলোকৰ মানে পৰিয়ালবৰ্গলৈ লিখিব পাৰে এনেকুৱা ধৰণৰ এক্টিভিটি পাতিবলৈ এই সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এই নিৰ্দেশনাটো জাৰি কৰিছে থ্যাংক ইউ